স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। অসম চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ পৰিয়াল কল্যাণ বিভাগত বিভিন্ন জিলাৰ বাবে ৬৫টা চতুৰ্থ শ্ৰেণীৰ স্থায়ী কৰ্মচাৰীৰ পদৰ বাবে অনলাইনযোগে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ পৰিয়াল কল্যাণ বিভাগৰ অফিচিয়েল ৱেবছাইট www.dhsfw.assam.gov.in ৰ জৰিয়তে 2/11/2018 পৰা 16/11/2018 ইংৰাজী তাৰিখৰ ভিতৰত আবেদন পঞ্জীয়ন কৰিব লাগিব। লগত আবেদনৰ সম্পূৰ্ণ বিৱৰণো এই ৱেবছাইটত পোৱা যাব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত চৰকাৰী নিয়ম অনুযায়ী পদ সংৰক্ষিত থাকিব। আবেদিত প্ৰাৰ্থীৰ নিম্নতম শিক্ষাগত অৰ্হতা 8ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। নিয়োজিত প্ৰাৰ্থীসকলে প্ৰতিমাহে 12,000 টকাৰ পৰা 37,500 টকালৈ দৰমহা পোৱাৰ লগতে 3,900 টকা গ্ৰেড পে লাভ কৰিব। 1/1/2018 ইংৰাজী তাৰিখত প্ৰাৰ্থীৰ বয়স 18ৰ পৰা 46 বছৰৰ ভিতৰত হ'ব লাগিব। অনুসূচিত জাতি আৰু জনজাতি প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত 5 বছৰ বয়স ৰেহাই থাকিব। প্ৰাৰ্থী বাছনিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব। লিখিত পৰীক্ষাৰ তাৰিখ, স্থান, সময়, প্ৰৱেশ পত্ৰ আদি ওপৰত উল্লেখিত ৱেবছাইটত আপলোড কৰিব। প্ৰাৰ্থীসকলে নিয়মিতভাৱে ৱেবছাইট পৰিদৰ্শন কৰি থাকিব লাগিব। তলত উল্লিখিত নথিপত্ৰসমূহৰ মূল কপি নথিপত্ৰ পৰীক্ষণৰ সময়ত দেখুৱাব লাগিব। লগতে ইয়াৰ স্কেন কপি আবেদনৰ লগত অনলাইনযোগে আপলোড কৰিব লাগিব। অলপতে গ্ৰহণ কৰা পাৰপত্ৰ আকাৰৰ ৰঙীন ফটো, প্ৰাৰ্থীৰ স্কেন কৰা স্বাক্ষৰ, তলত উল্লেখিত নথিসমূহৰ স্কেন কপিত প্ৰাৰ্থীয়ে স্বপ্ৰত্যায়িত কৰিহে আপলোড কৰিব। বয়সৰ প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণপত্ৰ বা বিদ্যালয়ৰ প্ৰধানৰ পৰা লোৱা প্ৰমাণপত্ৰ, 8ম শ্ৰেণীৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ যদি আছে, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন পত্ৰ ইত্যাদি। আবেদিত প্ৰাৰ্থীসকলে বাছনি পৰীক্ষাত অংশগ্ৰহণৰ বাবে ওপৰত উল্লিখিত ৱেবছাইটযোগে জাননী প্ৰকাশ কৰিব। প্ৰাৰ্থীসকলে নিয়মীয়াভাৱে ৱেবছাইটটো পৰিদৰ্শন কৰি থাকিব। প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত একে একে নম্বৰ পোৱাসকলৰ ক্ষেত্ৰত বয়সৰ জ্যেষ্ঠতাক প্ৰাধান্য দিব। তলৰ ডেছক্ৰিপশ্যন বক্সত মূল বিজ্ঞাপনটোৰ বাবে এটা লিংক দিয়া হ'ল, ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।